নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে জিবিএন আসাম ইউটিউব চেনেল আমাৰ অসমৰ যি বাজেট 2025-26 আৰু সেই বাজেটৰ যিখন মানে মেইন পিডিএফ তাত আপোনালোকে দেখিব বা আমাৰ সোশ্যাল মিডিয়াটো এখন গ্ৰাফিক্স খুব বেছি ভাইৰেল হৈছে আসলতে যিখিনি আমাৰ নিউজ চেনেল আছে বা নিউজ পোৰ্টেল আছে তো তেওঁলোকৰ ফালৰ পৰা সেই গ্ৰাফিক্সখন অহা দেখা গৈছে ইয়াতে লিখিছে যে কোনটো বিভাগত কিমান পদ খালি হৈ আছে তেনেকুৱা ধৰণৰ এখন মানে গ্ৰাফিক্স মানে ভাইৰেল হোৱা দেখা গৈছে সোশ্যাল মিডিয়াত আৰু সেই গ্ৰাফিক্সখন মই বাৰু আমাৰ টেলিগ্ৰাম চেনেলতো দিছো ইয়াতো বাৰু মই লগাই দিম আপোনালোকে চাব পাৰিব তো ইয়াত মেইনলি কোৱা হৈছে যে কোনটো বিভাগত কিমানখিনি পদ খালি হৈ আছে তো এই যিটো খবৰ বা এই যিখন গ্ৰাফিক্স এইখন লৈয়ে মানে বিভিন্ন ইউটিউব চেনেলত মানে এনেকুৱা ধৰণে ভিডিঅ' কৰা দেখা গৈছে মানে মই দেখিছো যে ইমানখিনি পোষ্টৰ আৰু এডভাৰটাইজমেন্ট ওলাব গতিকে তেনেকুৱা ধৰণে ভিডিঅ' বনোৱা দেখা গৈছে দুই এটা চেনেলত বাৰু কোৱা নাই কাৰণ তেওঁলোকে ভালকে এটা এনালাইসিস দি পেলাই ভিডিঅ'খিনি বনাইছে কিন্তু ম্যাক্সিমাম চেনেলত দেখা গৈছে যে এই যিখিনি পোষ্ট এই পোষ্টখিনিৰ মানে মেইন তত্ত্বটো গম পোৱা নাই বা হয়তো তেওঁলোকে গম পোৱা নাই বা নাজানে বা সেইখিনি ষ্টাডি মেবি কৰা নাই সেই তেনেকুৱা ধৰণে কথাখিনি কোৱা দেখা গৈছে গতিকে মই আপোনালোকক এই যিখন গ্ৰাফিক্স মই যেটো দেখুৱালো আপোনালোকক তো ইয়াৰ মেইন ৰিয়েলিটিটো কি হয় আসলতে সেইখিনি কথা ক'বলৈ চেষ্টা কৰিম আৰু আপকামিং বহুতে কৈছে যে এডিআৰই 2.0 যি ৰিটেনৰ ৰিজাল্ট হৈ গল তো 3.0 কেতিয়া হ'ব আৰু আমাৰ মুখ্যমন্ত্ৰী ছাৰেও মানে আপকামিং এপইন্টমেন্ট সম্পৰ্কটো দেখাতে মন্তব্য আগবঢ়াইছিলে তো সেইখিনিও আমাৰ টেলিগ্ৰাম চেনেলত সেই ক্লিপটো মই দিছিলো তাৰ বাবে এটা সেপাৰেট ভিডিঅ' আহিব তথাপিও এই ভিডিঅ'টোত অলপ আৰু কিছু কথা কম আপোনালোকক এতিয়া মই এই যিখন গ্ৰাফিক্স হয় তো এই গ্ৰাফিক্সখনৰ যিখিনি পোষ্ট আৰু মানে বিভাগৰ কথা কৈছে তো ইয়াৰ মেইন কথাখিনি ক'বলৈ চেষ্টা কৰিম আপোনালোকে যদি ইয়াতে চাই তো তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ ইয়াতে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ কথা কৈছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন যিখন আছিল তো তাৰ কথাই মেইনলি কৈছে ইয়াতে তো থাৰ্ড গ্ৰেডত 7650 আৰু ফৰ্থ গ্ৰেডত 5000 পোষ্টৰ কথা কৈছে তো অসম লোকসেৱা আয়োগত আপোনাৰ 1258 পদৰ কথা কৈছে তো এলপিইউপি মিলাই পেলাই 10050টা পদৰ কথা কৈছে আৰু বহুতখিনি কথা আমাৰ হাই স্কুল হায়াৰ সেকেন্ডাৰী কথাখিনিও ইয়াত আছে 9717টা তো তেনেকৈ আপোনাৰ টোটেল 40697 টা টোটেল পোষ্টৰ কথা কৈছে ইয়াতে কিন্তু এইখিনি আপোনালোকে যদি চাই ভালকে যদি যিসকলে মানে ধৰক ৰিক্ৰুটমেন্ট প্ৰসেছৰ লগত জড়িত বা অলৰেডি ৰিটেন এক্সাম দিছে বা এই গোটেই প্ৰসেছটোৰ লগত মানে নিজকে ইনভলভ কৰাই থৈ দিছে তো তেওঁলোকে গম পাব তেওঁলোকৰ কাৰণে এইখিনি কথা নতুন নহয় কিন্তু যিসকলে নাজানে গোটেই কথাখিনি কাৰণ যিসকল এডিআৰই তেওঁলোকে মেবি টেটৰ এক্সাম নিদিবও পাৰে তো বা যিসকলে টেটৰ এক্সাম দিছে তেওঁলোকে হয়তো পুলিচৰ এক্সাম নিদিবও পাৰে গতিকে কোনোবাই যদি কিবা এটা তেওঁৰ মানে ভাল লগা বিভাগটোৰ কথা জানে অইন বিভাগটোৰ কি এক্সাম হৈ আছে কি হোৱা নাই সেইখিনি কথা হয়তো তেওঁলোকে গম পোৱা নাই তো এতিয়া মেইন কথাটো হ'ল এই যিখিনি মানে গ্ৰাফিক্সত পদৰ সংখ্যা কোৱা আছে বা যেনেকুৱা ধৰণে উপস্থাপন কৰিছে বিভিন্ন ইউটিউব চেনেলত হওক বা আমাৰ নিউজ চেনেল নিউজ পোৰ্টেল বিলাকত হওক যে এনেকুৱা ধৰণে উপস্থাপন কৰিছে যে এই 40697টা পোষ্টত আৰু নতুন এডভাৰটাইজমেন্ট ওলাব তো তেনেকুৱা ধৰণে কোৱা দেখা গৈছে তো মেইন কথাটো হ'ল যে এই যিখিনি পোষ্ট ইয়াতে যদি আপোনালোকে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ এই পোষ্টৰ নাম্বাৰখিনি চাই বা এলপিইউপিৰ নাম্বাৰখিনি চাই বা আপুনি জিটিপিজিটিৰ নাম্বাৰখিনি চাই বা বাকি পদসমূহৰো যদি চাই ইয়াতে এপিএসসিৰ কথা যেতিয়া কৈছে ইয়াতে নট অনলি ইয়াতে কম্বাইন কম্পিটিটিভ এক্সামৰ কথা কৈছে বাকি আন বিভাগৰ যিখিনি পোষ্টত যিখিনি ৰিটেন এক্সাম হয় বা হৈছে অলৰেডি বা হ'বলৈ গৈ আছে সেইখিনি কথা কৈছে ইয়াতে যদি মেইনলি আপোনালোকে চাই মই ইয়াতে জিটিপিজিটিৰ লগতে আপোনালোকে যদি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ চাই এই পোষ্টখিনি যদি চাই তেতিয়াই গম পাব যে এইখিনি অলৰেডি ৰিটেন হৈ যোৱা বা ৰিটেন হ'বলৈ আছে বা আপোনাৰ এডভাৰটাইজমেন্ট অলৰেডি ওলাই গৈছে সেই পোষ্টখিনিহে ইয়াতে ইনক্লুড কৰা হৈছে তো এই ইনক্লুড কৰি যেতিয়া গোটেই প্ৰসেছটো হৈ যাব তেতিয়া আপোনাৰ এই 40697টা ক্যান্ডিডেটক মানে এপইন্টমেন্ট দিব পাৰিব ৰাজ্য চৰকাৰে গতিকে সেই কাৰণে সেই মেইন কথাটো হ'ল সেইটো কিন্তু এটুকে আকৌ বহুতে মানে তেনেকৈ কৈছে যে আপোনাৰ নতুনকৈ এডভাৰটাইজমেন্ট ওলাব আকৌ নতুনকৈ এক্সাম হ'ব এই পোষ্ট গেটাৰ এগেইনষ্টত কিন্তু তেনেকুৱা আসলতে নহয় তো ইয়াতে এলপিএমইৰ যদি আপোনালোকে চাই দুটাকৈ ৰিক্ৰুটমেন্ট প্ৰসেছ চলি আছে আপোনাৰ এইফালে 4500টা পোষ্টত চলি আছে আৰু আপোনাৰ 5550টা পদত চলি আছে সো টোটেল সেই কাৰণে আপোনাৰ 10050টা লিখিছে আমি জানো যে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট কিছু দিন আগতে হৈ গল 9717টা পোষ্টত
তো ইয়াতে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত আছিলে গতিকে এইখিনি যদি আপোনালোকে চাই আপোনালোকে দেখিবই মই কোৱাৰ পিছতো আপোনালোকে নিজে ভেৰিফাই কৰি চাব যদি বিচাৰে যে ইয়াত কোনোবা নহয় কোনোবা এটা পোষ্টৰ বাবে এডভাৰটাইজমেণ্টটো ওলাইছে গোটেইখিনি পোষ্টৰ তো কোনোবাখিনিৰ হয়তো ৰিটেন হ'বলৈ বাকী আছে বা কিবা ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ কাম হ'বলৈ বাকী আছে বা কৰবাৰ হয়তো ৰিটেন হৈ গ'ল ৰিজাল্টটো ওলাই গ'ল বা কৰবাৰ ৰিটেন হৈ গ'ল ৰিটেনৰ ৰিজাল্ট অহা নাই তেনেকুৱাই হৈ আছে এইখিনি তো এই গোটেইখিনিৰ আপোনাৰ মেইনলি এপইণ্টমেণ্ট 10 মেত হোৱা কথা আছিলে আপোনালোকে গম পায় আগতে কিন্তু আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ লেটেষ্ট যিটো মন্তব্য হয় এই ৰিক্ৰুইটমেণ্ট বা এপইণ্টমেণ্ট সম্পৰ্কত তো তেওঁ এটা টেন্টেটিভ ডেট এটা দি দিছে সেই ক্লিপটো আপোনালোকক মই আমাৰ টেলিগ্ৰাম চেনেলত অলৰেডি দিছোঁ তেওঁ কৈছে যে 8 আপোনাৰ অক্টোবৰত তো 8 অক্টোবৰ এটা মানে এইটো ফিক্স ডেট নহয় এটা টেন্টেটিভ ডেট দিছে কাৰণ স্কিল টেষ্টৰ কামখিনি চলি থাকিব আৰু মেৰ পৰা মেবি চলিব আৰু জিটিপিজিটিৰ যি টেটগ্ৰাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গৈছিল তাৰো ৰিজাল্ট এতিয়ালৈকে দিয়া নাই তো সেইখিনি সম্পৰ্কটো বাৰু মই পৰৱৰ্তী সময়ত আলোচনা কৰিম ইয়াৰ আগতেও ভিডিঅ' বনাইছোঁ গতিকে মেইন কথাটো সেইটো বহুতখিনি কাম হ'বলৈ বাকী আছে স্কিল টেষ্টৰ পৰা আৰম্ভ কৰি ৰিজাল্ট দিয়াৰ পৰা আদি কৰি তো সেইকাৰণে 10 মেত হয়তো হোৱাটো সম্ভৱ নহয় এইফালে বহুতকেইটা ফেক্টৰ আছে আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ কথা আছে গতিকে সেইকাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা টেন্টেটিভ ডেট এটা দি দিছে তো সেই ডেটটোত হ'বও পাৰে বা সেই ডেটটোত অলপ আগতো হৈ যাব পাৰে বা পিছুৱাবও পাৰে কোনো কথা নাই যিহেতু টেন্টেটিভ হয় তো আমি 8 অক্টোবৰ সেই হিচাপত মানি আমি চলিম তো সেই সময়সীমাখিনিৰ ভিতৰত এই পোষ্টখিনিৰ মেক্সিমাম পোষ্টৰে চাগে গোটেইখিনি আপোনাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ কাম শেষ হৈ যাব লাগে যিখিনি হ'বলৈ বাকী আছে আপোনাৰ ইয়াতে মই এটা কথা আপোনালোকক শেষত কৈ দিওঁ কাৰণ বহুতে যিহেতু কৈ আছে মানে মোক সুধিছে যে এডিআৰই 2.0 যি হৈ গ'ল ৰিটেন তো এতিয়া 3.0ৰ এডভাৰটাইজমেণ্ট কেতিয়া ওলাব সেইটো এডভাৰটাইজমেণ্ট কেতিয়া ওলাব তাৰ বিষয়ে এটা হিণ্ট দি থৈ দিছিলে চিফ মিনিষ্টাৰ ছাৰে যে আৰু এটা ৰিক্ৰুইটমেণ্ট প্ৰচেছ হ'ব মানে লাষ্ট যিটো এডিআৰই হৈ গ'ল তেনেকুৱা ধৰণৰ মানে এইটোক আমি এডিআৰই 3.0 বুলি নামাকৰণ যিহেতু কৰিছে সকলোৱে গতিকে সেইখিনি যদিও আপকামিং এটা ভেকেঞ্চি ওলাই ইয়াত কিন্তু সেই ভেকেঞ্চিখিনিৰ ইয়াত কিন্তু ইনক্লুড হৈ থকা নাই আপোনালোকে চালে গম পাব সেইখিনি এক্সট্ৰাকে পিছত ওলাব আৰু যিহেতু অক্টোবৰত আপোনাৰ এই পোষ্টখিনিৰ এপইণ্টমেণ্ট দিব বুলি কৈছে গতিকে যিহেতু ৰিক্ৰুইটমেণ্ট প্ৰচেছ এটা চলিয়ে আছে গতিকে চলি থকাৰ মাজতে মই নাভাবোঁ যে আপোনাৰ আৰু তেনেকুৱা গ্ৰেড 3 গ্ৰেড 4ৰ মানে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব চৰকাৰে তো এইখিনি হৈ যোৱাৰ পিছত মেবি এইটো বছৰৰ শেষৰ ফালে ডিচেম্বৰ জানুৱাৰী মানত হয়তো আকৌ নতুন আপোনাৰ মানে এডভাৰটাইজমেণ্ট প্ৰকাশ পাব পাৰে এডিআৰই ৰিলেটেড আৰু যিহেতু আপকামিং 2026ত আমাৰ বিধানসভা নিৰ্বাচনো আহি আছে তো তাৰ আগেও হয়তো এটা মানে এডভাৰটাইজমেণ্ট ওলাই পেলাই এটা মানে ইলেকশ্যনৰ মানে তেনেকুৱা ধৰণৰ কৰিব পাৰে গতিকে আমি আশা কৰিম যে এডিআৰই 3.0ৰ নটিফিকেশ্যন ওলাব এইখিনি প্ৰচেছ সোনকালে শেষ হ'ব আৰু এই বছৰটোৰ শেষৰ ফালে এডিআৰই 3.0ৰো আপোনাৰ নটিফিকেশ্যন ওলাব আৰু আমি আপকামিং যি আহিবলগীয়া ভিডিঅ' আছে তাত আপোনালোকৰ লগত মই মানে এই এপইণ্টমেণ্ট বা ৰিজাল্ট সম্পৰ্কত কথা পাতিম গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ ৰিজাল্ট টিচাৰ ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টেই হওক বা আহিবলগীয়া যিখিনি ৰিজাল্ট বা এপইণ্টমেণ্ট ৰিলেটেড কথাখিনি পাতিম গতিকে আজিৰ এই ভিডিঅ'টোত মেইনলি এইখিনি কথাই আছিলে কাৰণ এই পোষ্টখিনি সম্পৰ্কত বহুতৰে এটা কনফিউজন আছিলে গতিকে সেইকাৰণে মই মেইনলি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য সেইটোৱে হয় গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আই হোপ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ সেই কনফিউজনটো অন্ততঃ মেবি দূৰ হৈছে গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব গতিকে আজিলৈ ইমানেই তেতিয়ালৈ ধন্যবাদ নমস্কাৰ